আপোনাৰ খবৰ ওচৰত আহি দুআষাৰ কথা কোৱাৰ সুযোগকণ পোৱাৰ বাবে আকৌ পুনৰবাৰ আপোনাৰ খবৰ লগতে চাউল শ্ৰীচৰণক সেৱা জনাই মাত্ৰ দুই এটা কথাই আলোচনাৰ আজি অনুষ্ঠান ভাগ চলাই যাম। সুনীতি বিষয় ঘনে ঘনে দেখন্তে নিপতি তাইকো একো নুবুলিলা
ধ্ৰুৱৰ ৰুধে জ্বলি গলা কৃষ্ণ ভাগৱতৰ কথা আধ্যাত্মিক আৰু বাস্তৱিক আমি আধ্যাত্মিকভাৱে ক'বলৈ গ'লে বহুত গভীৰ আৰু ছাৰকো কৈছিলোঁ ছাৰে আজি ঘৰুৱা অনুষ্ঠান হিচাপে ছাৰে দায়িত্ব লোৱা নাই গতিকে আমিও সময় কম এইটো কাৰণে আধ্যাত্মিকৰ লগত বাস্তৱিকতাই কেনেকৈ ভাগৱতৰ কাহিনীয়ে আমাক জীৱনত প্ৰভাৱ পেলায় এই কথাকেইটা আমি পৰীক্ষা কৰি চাবই লাগিব যে গতানুগতিক ভাগৱত শুনি পেলাই বা শুনিছোঁ আমি কোনটো স্তৰ পাইছোঁ ভাগৱতৰ কাহিনীয়ে আমাৰ ঘৰুৱা জীৱনত প্ৰভাৱ আছে নাই এই কথাখিনি আমি পুংখানুপুংখনভাৱে জানিব লাগিব যাৰ কাৰণে পৰীক্ষিত ৰাজাক আত্মাটোক ভগৱন্তৰ ওচৰত লীন নিয়াব পাৰিছিলে আৰু এটা একেবাৰে হৃদয় বিদাৰক এতিয়া কাহিনী ওলাইছে যে মাহিয়াই উটানপাত ৰজাৰ দুগৰাকী ভাৰ্যা আছিলে সুনীতি আৰু সুৰুচি ৰজা এগৰাকী মুহত বেছিকৈ পৰিলে আৰু এগৰাকীক চাবতো নোৱাৰে নিজৰ সেইগৰাকী ল'ৰা ছোৱালীকো ৰজাই চাব নোৱাৰে মাহিয়াৰ প্ৰপট দৃষ্টিকোণৰ কাৰণে গতিকে স্বামীৰ মৰমৰ পৰা বঞ্চিত এগৰাকী আয়ে উপলব্ধি কৰিব পাৰে যে সংসাৰত জীয়াই থকাটো কিমান দুখদায়ক আৰু নিজৰ ল'ৰা ছোৱালী নিজৰ পিতৃৰ পৰা বঞ্চিত হৈ থাকিব পৰা গুণটো কিমান কষ্টকৰ আৰু সেই কষ্টকৰ কথাখিনি হৃদয়ংগম কৰিব পৰা সেইগৰাকী আয়ে হৈছে সুনীতি গতিকে সেই সুনীতি সম্পূৰ্ণ প্ৰতিগৰাকী আই হ'লে জীৱনত আপোনালোকে সদায় আনন্দই পাব কিন্তু আমি কি বিচাৰোঁ আমি অচহ্য কোটি কোটি টকা হ'লেও আমি কেৱল দুখতে থাকোঁ তাৰ মূল কাৰণটো হৈছে আমি প্ৰকৃত সুখটো আজিও ওলোৱাই ল'ব পৰা নাই গতিকে আপুনি যদি কাষৰ ঘৰৰ তিনিমহলীয়া ঘৰটোকে দেখি যদি জীৱনটো পাৰ কৰি দিয়ে কেতিয়া বনাব পাৰিম কেতিয়া কৰিম আপুনি কোনো কালে জীৱনত সুখ ল'ব নোৱাৰে সুখ বোলা বস্তুটো এটা সুকীয়া বস্তু যিটো নিমিৰ নৱসিদ্ধৰ কাহিনীত কৈছে যে অত্যন্তিক সুখ গতিকে আমি এতিয়া কলৈ গতি কৰি আছোঁ আমি সুখ বিচাৰি যিমানে ঘূৰি ফুৰিছোঁ কিন্তু আমি দুখৰ মাজত সোমাবগৈ লাগে এইকাৰণে দুখবোৰ কেনেকৈ আহি যায় বুলি ভাগৱতে কৈছে ৰাম সুখ দুখ দূৰ হৈবে বুলি সুখ হৈবে মনে কৰ্ম আৰম্ভ কৰে মহামূঢ়জনে দুখ সেহে মিলে সুখ নাহিকে কিঞ্চিত দেখিলা কৰ্ম ফল কিনো বিপৰীত আপোনাৰ মৃত্যু বুলি জানিবা ধন মিলে আখি নানা প্ৰিয়া এহিকে কাৰণ বৰ্তমান 80% মানুহ ধন ধান টকাৰ পইচাত ভোগ বিলাসিতত ঘূৰি আছে কিন্তু এটাই দুখ কি গাত এটা ডাঙৰ বেমাৰ লৈ আছে আহোঁ বুলি ক'লে আহিব নোৱাৰে যাওঁ বুলি ক'লে যাব নোৱাৰে খাওঁ বুলি ক'লে খাব নোৱাৰে এইটোত থাকি দুখ আৰু আপোনাক
বেলেগ একো নালাগে। গতিকে আপুনি মই যদি এনেকুৱা এটা শৰীৰ পাই যদি বছৰটোত এদিন সময় দিব নোৱাৰোঁ, সেইজনতকৈ ভগৱন্তই কৈছে সেইজনত থাকি দুৰ্ভগীয়া আৰু এই অঞ্চলত কোনো নাই। আজিও যদি আপুনি বিষয় এৰিব পৰা নাই, সেইজনে কোনো কালে জীৱনত বিষয় এৰিব নোৱাৰে। আৰু বিষয় এৰিব নোৱাৰাজনে কেতিয়াও সুখ বিচাৰি লাভ কৰিব নোৱাৰে। গতিকে ভাগৱত শুনি আমি সুখ বোলা বস্তুটো আমি হৃদয়ংগম কৰিব লাগিব। এই সুখটো বিচাৰিবলৈ হ'লে আমি কি কৰিব লাগিব? পৰীক্ষিত ৰাজাৰ নিচিনাকৈ আমি দেহৰ আৰু আত্মাৰ পৰিচয়টো সূত্ৰটো ওলোৱাই ল'ব লাগিব। এতিয়া বহুতে আমি কি কৰোঁ? দেহক লৈ বলিয়ান কৰি থাকোঁ। কিন্তু পৰীক্ষিত ৰাজাক সাপমুক্ত পৰীক্ষিত ৰাজাক প্ৰথমতে বুজাইছে, সেই পৰীক্ষিত যদি ঈশ্বৰ প্ৰাপ্তি হ'বলৈ হয়, তুমি প্ৰথমতে দেহ বোলা বস্তুটো আত্মা বোলা বস্তুটো তুমি জানি ল'ব লাগিব। দেহটো মানে কি? তেতিয়া বুজাইছে, ভাগৱত আৰম্ভণি হোৱাই নাই, তেতিয়া পৰীক্ষিত ৰাজাক বুজাইছে, হে ৰাম, ইটো শৰীৰক ৰাজা বোলাইতো হৈবেক বিস্তাপলো চাই, ইহাৰ নিমিত্তে প্ৰাণী দ্ৰোহ কৰি মৰি নৰক যায়। কি কৈছে? হে ৰাজন, তুমি এতিয়া কি কৰিছা? যে এই দেহটোক লৈ তুমি ৰজা হৈ আছা, আৰু দেহটো ক্ষণস্থায়ী, স্থায়ী নহয়। ই হয়তো কালিলৈ পৰি যাব পাৰা। গতিকে দেহৰ অভিমান কৰি তুমি কি কৰিছা? মই ৰজা বুলি কৈ তুমি অহংকাৰ ব্ৰতি আছা। গতিকে এই অহংকাৰটো কেতিয়ালৈকে কৰিবা? যেতিয়ালৈকে আত্মাৰূপী ভগৱন্ত তোমাৰ গাত বিৰাজমান কৰি থাকিব। এই আত্মাটো গুচি যোৱাৰ লগে লগে তোমাৰ দেহটো পৰি ৰ'ব, আৰু দেহটো পৰি যেতিয়া ৰ'ব, তেতিয়া তোমাৰ ভাত যায় নোচোৱা হ'ব, তেতিয়া তোমাৰ ল'ৰা ছোৱালীয়ে নোচোৱা হ'ব, তেতিয়া তোমাৰ ওচৰ চুবুৰীয়াই নোচোৱা হ'ব। এইকাৰণে বুজাইছে, দেহটো থকালৈকে বিভিন্ন কৰ্ম কৰি গৈছা, আৰু দেহটো পৰি যোৱাৰ লগে লগে তোমাৰ পৰা কি হৈ গুচি যাব? হে ৰাম, শৰীৰো থাকিব পৰি অকলে যাইবা চলি, বিষম যাতনা যম ঘৰে, হে গুণী যোৱা স্থিৰমতি, কৃষ্ণ বিনে নাই গতি, লৈয়োক ঘৰণ হাতৰে। কি যাব কৈছে? শৰীৰটো পৰি ৰ'ব বুলি কৈছে। কেতিয়া? যেতিয়া আত্মাৰূপী চৈতন্য শক্তিটো আপোনাৰ মোৰ গাৰ পৰা গুচি যাবগৈ। আৰু তেতিয়া যেতিয়া গুচি যাব কি হ'ব ৰাজা জানা? তোমাৰ এই দেহটো শলৈ ৰূপান্তৰ হ'ব। আৰু তেতিয়া তোমাক মই বুজাই থওঁ, শলৈ ৰূপান্তৰ হোৱাৰ লগে লগে তোমাৰ অৱস্থা কি হ'ব জানা? এই শৰীৰৰ অৰ্থে কৰ্ম কৰা নানা, প্ৰাণ গলে হৈব জানানে নাজানা। প্ৰথমতে মোৰ দেহ বুলি কৈ থকা শৰীৰটো এদিন শলৈ ৰূপান্তৰ হ'ব। আৰু শলৈ ৰূপান্তৰ হ'লে কি হ'ব? কাষ্ট যেন থাকিবে
মাটিত খুতিয়া ইহে নদেহা মুদ বোলা কি কৰিয়া হে ইষ্টমিত কুটুম্ব বন্ধু বান্ধৱ আদি যত অকুচি বুলিয়ে নকৰিব দৰিখন চোৱা হৈ যাবগৈ আজি সকলোকে ভৰি হাত ধুৱাই ভিতৰলৈ মাতি নি ফুল থকা প্লেটত চাহ জলপান খুৱাইছে কৃষ্ণ কৃষ্ণ কৈছে কাইলৈ যেতিয়া চৈতন্য শক্তিটো ওলাই যাব নগলে নহয় কাৰণে গলেও আপোনাৰ সীমাৰ বাহিৰৰ পাই ৰৈ ৰৈ চাব গৰম দিন হলেতো হলেই ঠাণ্ডা দিন হলেতো আৰু জঞ্জাল গলেই গা ধুব লাগিব আপোনাৰ ভাৰ্যাগৰাকীয়ে চুবলৈ ভয় কৰিব আপোনাৰ ল'ৰা ছোৱালী ইটো ৰুমৰ পৰা সিটো ৰুমলৈ যাবলৈ ভয় কৰিব আৰু জীৱ গ'ল কি নগ'ল চিধাই চুচৰাই তুলসী তল উপুৱাই দিব পাৰে দেহটো হৈছে আমাৰ তেনেকুৱা গতিকে বেছি ধন ধানক লৈ ৰজাল বজাল কৰি থাকিব নালাগে ধন ধান এনেই আহি থাকিব ধন ধান নিবিচাৰিকে আহিব যেনেকৈ আপুনি দুখ নিবিচৰাকে আমাৰ জীৱনলৈ দুখ আহে তেনেকৈ আপুনি নিবিচৰাকে সুখ আহিব যদি কৰ্মটো শুদ্ধ হয় কৰ্ম কেনেকৈ আজি ভাগৱত নুশুনিলেও আপোনাৰ পুণ্য হৈ যাব যদি ভকতজনক কৰা সৎ আচৰণৰ কাৰণে ইনে আপুনি ভৰি ধুৱালে পুণ্য নাপায় তেনেকৈ হ'লে ৰাস্তাই ঘাটে আপুনি কোনোবা কাৰোবাক লগ পালে পানী টুপি ঢালি দিলেও আপুনি পুণ্য পালেহেঁতেন কিন্তু নাপাব আপোনাৰ হৃদয়লৈ ভাৱনাটো আহিব লাগিব এইটো কাৰণে আপোনাৰ সৎ আচৰণৰ কাৰণে আজিৰ পৰা আপুনি ভকতক দেখি নমস্কাৰ কৰাৰ কাৰণে আজি দেখা ভকতজনৰ প্ৰতি আপুনি চৰণ স্পৰ্শ কৰাৰ কাৰণে এই সৎ আচৰণৰ কাৰণে আপোনাৰ মোৰ পুণ্য বহুদিনলৈ সঞ্চয় হৈ থাকে গতিকে এই শৰীৰটোক লৈ প্ৰথমতে আমি জানিব লাগিব যে এই শৰীৰটো এটা নিৰ্দিষ্ট সময়ৰ কাৰণে পঠিয়াইছে গতিকে শৰীৰটোক লৈ বেছি অভিমানী কৰি থাকিব নালাগে আছে নাই গতিকে আমি আজিৰ দৰে এনেকুৱা অনুষ্ঠান পালে আমি অকণমান আহিবলৈ যত্ন কৰিব লাগে ল'ৰা ছোৱালী বিষয়তে থাকিব নালাগে ল'ৰা ছোৱালী এৰিবলৈ আপোনাক বেছি সময় নালাগে সময়ত সকলো ভাগে ভাগে ব্যস্ততা হৈ যাব লাগিব কিন্তু আপুনি হৈ থাকিব লাগিব গতিকে সময়ৰ কাৰণে আপুনি কি কৰিব লাগিব এই শূন্যময় জীৱনটোতে আপুনি সজাব জানিব লাগিব অৰ্জুনে যেনেকৈ কৃষ্ণক প্ৰশ্ন কৰিছিলে হে সখা পৃথিৱীত ইমানবোৰ বাদ্যযন্ত্ৰ থকাৰ ভিতৰত তুমি শূন্যময় বাঁহীটোৱে বাছি লোৱাৰ কাৰণটো কি তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছে কিয় মই এই শূন্যময় বাঁহীটো বাছি লৈছোঁ জানা সখা শূন্যময় বাঁহীটো যেনেকৈ সুৰলৈ ৰূপান্তৰ কৰিব পাৰি তেনেকৈ শূন্যময় জীৱনটো তুমি এদিন মহামানৱলৈ উত্তৰণ কৰিব পাৰিবা সৎ আচৰণ কৰি যাব পাৰিবা এই অনুষ্ঠান চিৰ যোগমীয়া হৈ যাব লাগিব ৰুক্মিণীৰ মন্দিৰৰ দৰে হৈ যাব লাগিব এনেকুৱা কৰ্ম আমি কৰি থৈ ৰূপায়ণ কৰি থৈ যাবলৈ চেষ্টা কৰিব লাগিব কেনেকৈ আমি বিষয় এৰিব লাগিব আপুনি মৃত্যু মুখলৈকে আমাৰ বিষয় থাকিব কিন্তু আমি বিষয় এৰিব কেনেকৈ লাগিব যেনেকৈ কৃষ্ণৰ বাঁহী মাত শুনি গোকুলৰ গোপীসকল সকলো কাম বন এৰি থৈ গুচি গৈছিল কেনেকৈ গৈছিল হে ৰাম কতো গোপী যাই গাই দুহনক এৰি আখলতে চাক থাকিল দুগ্ধ স্বৰূপুৰে জুই পিয়ান্তে কতো গোপী শিশুক নগনি প্ৰতি শুশ্ৰূষাকো এৰি গ'লে কতো জনী
গাই এৰি হীৰাই থকা গাই এৰি পেলাই আইসকলে কৃষ্ণৰ বাঁহী মাত শুনি পেলাই দৌৰি গৈছিল। কোনোবাই গাখীৰ জুইত গৰমাই থাকোঁতেও কৃষ্ণৰ বাঁহী মাত শুনি চৰু তাতে পুৰিলে, গাখীৰ তাতে জ্বলি নাইকিয়া হ'ল, তথাপিও কৃষ্ণৰ ওচৰলৈ গ'ল। আৰু কোনোবাই গাখীৰ খুৱাই থকাই কেঁচুৱা বিচনাতে এৰি পেলাই কৃষ্ণৰ ওচৰলৈ গ'ল। আৰু কোনোবাই প্ৰতি শুশ্ৰূষাক এৰি পেলাইও কৃষ্ণৰ ওচৰলৈ গ'ল। গতিকে আমি বিষয়বোৰ অকণমান এৰিব পাৰিব জানিব লাগিব। বিষয় নাৰাখে আপুনি ভাগৱতলৈ আহিব নোৱাৰে। আৰু আহিলেও ভাগৱত এনেকুৱা এনে বৃক্ষ বুলি কৈছে, আপুনি মই বিচাৰি থকা বস্তুকেই ভাগৱতৰ পৰা আদায় কৰিব পাৰিব। কিন্তু আমাৰ ভাৱনাটো উলট পালট হৈ যায়। ভাৱনা যেতিয়ালৈকে সঠিক নহ'ব তেতিয়ালৈকে ভগৱন্তৰ পৰা বস্তু আদায় কৰিব নোৱাৰিব। আমাৰ মানুহে ভাগৱতলৈ আহোঁ বুলি ক'লে আহিব নাহে। কি বুলি আহে? নগ'লে বেয়া পাবৰ কাৰণে আহে। আৰু গৈ দেখা তাকে দিম বুলি আহে। আৰু কোনোবাই ভাবে যাওঁৱেই নে নেযাওঁৱেই, নগ'লেও পাব বেয়া, গ'লেও গৰুৱে গায়ে লাগিলেই নহয় আপোনাৰ কেনাটো। কাপোৰযোৰ নিপিন্ধোতে যদি আপুনি বিষয়লৈ মনত পৰিলে, সেইগৰাকী কোনো কালে ভগৱন্তে ইয়ালৈ আনিব নোৱাৰে। গতিকে আমি কিছুমান বিষয় এৰি দিব লাগিব। যেনেকৈ আপুনি ভাবি আছে, মই নহ'লে মোৰ ঘৰখন নচলে, মই নহ'লে ছোৱালীজনী টিউশ্যনৰ পৰা নাহে, মই নহ'লে মানুহজনী ভয় কৰে। আপুনি কেইদিনৰ কাৰণে ৰখীয়া কৰিব? আপুনি নোহোৱাকেই 3 দিনত ডাঙৰকৈ তিলানি হৈ যায়। আপুনি নোহোৱাকৈ 10 দিনত দহা হৈ যায়। আপুনি নোহোৱাকৈ 11 দিনত কি খুৱাম কি বোৱাম ডাঙৰ কাজ হৈ যায়। আপুনি নোহোৱাকৈ 12 দিনত মানুহজনে কি খাই ভাল পায় তাকেই খুৱাম বুলি কৈ ডাঙৰ ভোজ চলি যায়। গতিকে আপুনি নোহোৱাকৈ কি নহয়? আপুনি নোহোৱাকৈ সকলোৱে হয়, কিন্তু আপুনি বিষয় এৰিব নোৱাৰে। গতিকে এই কথাটো হৃদয়ংগম কৰিব। অকণমান সময় দিয়ক। 24 ঘণ্টাৰ ভিতৰত অকণমান সময় দিয়ক। কিন্তু এতিয়া সময়ত যদি শৰীৰটো বল বুদ্ধি থাকোঁতে এতিয়া যদি সময় দিব নোৱাৰে, ভগৱন্তেও আপোনাক কিন্তু বিপদত সময় নিদিব। এই কথাটো উপলব্ধি কৰিব লাগিব। গতিকে সুনীতিৰ খেদৰ পৰা আমাক এইখিনি বুজাবগৈ যে মৈত্ৰীয়ে বুলন্দ শুনা বিদুৰ মহন্ত মৈত্ৰীয়ে বিদুৰৰ আগত কৈ আছে যে এই সুৰুচি আৰু সুনীতিৰ মাধ্যমেৰে সুৰুচি গৰ্ভত উত্তম ৰূপে সন্তান জন্ম হ'ল আৰু সুনীতিৰ গৰ্ভত ধ্ৰুৱে ৰূপে জন্ম হ'ল। আৰু ৰজাই সুৰুচিৰ মোহত বেছিকৈ পৰিলে আৰু উত্তমৰ মোহত বেছিকৈ পৰিব। কিন্তু এজন ৰজাৰ দুগৰাকী ভাৰ্যাৰ সম অধিকাৰ থকাৰ স্বত্তেও কিন্তু সুনীতিয়ে এটা দুখীয়া জীৱন যাপন কৰিবলগীয়া হৈছে, য'ত এদিন ৰাজাৰো কোলাত উত্তম বহি থকাৰ পাছত ধ্ৰুৱয়ে এদিন দেউতাকৰ কোলাত বহিব মন গৈছিল যদিও কিন্তু মাহীয়াৰ কুদৃষ্টিৰ কাৰণে দেউতাকৰ কোলাৰ পৰা মৰমৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। গতিকে এই মৰমৰ পৰা বঞ্চিত হোৱা ধ্ৰুৱয়ে কেনেকৈনো দুখ জীৱন যাপন কৰিছিলে আৰু সেই ধ্ৰুৱৰ মাতৃগৰাকীয়েনো কেনেকৈ নিজৰ সন্তানক সেইখিনি জ্ঞান দিছিলে, এই কথাখিনি পদে ক'ব। আৰু অকণমান আমি পদলৈ যাওঁ। হেৰা পিতৃৰ নৈৰাক্ষ মনে তেজিলা নিজ
কান্দন্তে কোমৰ চুলি গইলে মাটি পাখ সুৰুচিক ভয়ে ৰাজা একোনো বুলিলা সৰ্বজনে মনে নিপ্ৰ টিকু ৰহিলা হে পুত্ৰৰ কন্দন শুনি শুনিতি সুন্দৰী লৰবন্তে গৃহ ৰব যাইলাখি ঘে কৰি নখহে শৰীৰো মূৰ শোকে ফুটে প্ৰাণ জান্ত কৰি বাপ মুক দেহ মিধান অনেকয়া দৰ ভাবে সুনীতি পুচন্ত হে কান্দন্তে মাতন্তে ধ্ৰুৱ সিদ্ধান্ত দন্ত সুমুৰি সুমুৰি সিটো বচন বিঘাত হে হৃদয়ত হয়ে দুখে মুখে না ঘনে ঘনে নিশ্বাসতে জন্তে দুখতি হে নেদন্তে সিদ্ধান্ত কিছু স্নায়ুভূৰ নাতি হে আখি মুখ মুচি মাৱে কৰন্ত কাতৰ হে কিষংকে কান্দ বাপু কয়ুৰে খতৰ তোৰ দুখ দেখম তেন যাই প্ৰাণ ফুটি হে কি কাৰণে জীও মই দুৰ্ভগা পাপিষ্টি লগৰ চাবল সবে আছে সেই ঠাই হে তাৰ সবে সবে কথা শুনিতি কচাই শুনিও কমহা মাও কহো শুকুৰ যুগুটি হে উত্তমক কেলে লয়া আচন্ত নিপতি তাকে দেখি এবে গয়া চাপিলন্ত পাক
এৰে মনে বাপে মোক কৰিব আশা হাত মেলি খাতত চাহন্তে উঠিবাক দেখি মহাদৈ কুমাৰক দিলে হাক হে কৃষক উঠক শিশু ৰাজাৰ এখনে হে দুৰ্ভগাৰ পুত্ৰ হেন নমান সমনে মোৰ পুত্ৰ উত্তমক সম্প্ৰতি দেখ হে দুৰ্ভগাৰ পুত্ৰ হুয়া তাহা বাঞ্চ দৰিদ্ৰ প্ৰাণী যেন বাঞ্চা বহু ধন হে ভিক্ষুকে খুজই যেন পঞ্চামিত্ৰ ইয়ালৈকে আমাক কাহিনী আকাৰ পদে বন্ধে কৈছে যেতিয়া উত্তানপাদ ৰজাৰ ওচৰত গ'ল সুনীতিয়ে উত্তানপাদে সিংহাসনত বহি আছে আৰু উত্তম নামৰ সন্তানক ৰজাই কোলাত লৈ বহি আছে আৰু সেই কোলাত লৈ বহি থকা উত্তমৰ দেউতাকৰ মৰম দেখি পেলাই ধ্ৰুৱও কি কৰিলে দেউতাকৰ মৰম পাবলৈ ইচ্ছা প্ৰকাশ কৰিছিলে কিন্তু মাহীয়ে থকাৰ কাৰণে যদিও দেউতাকৰ এটা ইচ্ছা অনুভৱ আছিল কিন্তু মাহীয়াৰ কাৰণে কোলাত ল'ব নোৱাৰিব তেতিয়াই আৱেগিক হৈ লৈ পেলাই ধ্ৰুৱই খুব কান্দিলে কান্দি পেলাই ঘৰমুৱা হোৱাৰ কাৰণে তেতিয়া নিজৰ সন্তানৰ দুখ কোনে বুজি পায় এগৰাকী মাতৃয়ে বুজি পায় মাতৃয়ে দেখাৰ লগে লগে গম পাই যায় সন্তানৰ আজি কিবা এটা হৈছে গতিকে এই ধ্ৰুৱৰ কান্দন দেখি পেলাই মাকে বাৰে বাৰে পুজিলে বোলে বোপাই তই ইমান কিয় কান্দিছ কাৰণ তোৰ কান্দাৰ দেখি পেলাই মোৰ হৃদয়ে আৰু সহি থাকিব পৰা নাই গতিকে তই কান্দি থকাৰ কাৰণটো তই মোক ক তেতিয়াও কিন্তু ধ্ৰুৱে কাৰণটো মাকৰ আগত প্ৰকাশ কৰা নাই তেতিয়া লগৰীয়াসকলে কৈছে আই ধ্ৰুৱৰ কান্দনটো এইটোৱে হ'ল যে উত্তম বহি থকা দেখি পেলাই ধ্ৰুৱও বহিবলৈ যাওঁতে মাহীয়েকে বহুত তিৰস্কাৰ কৰিলে বোলে তোৰ যদি দেউতাৰ কোলাত বহিবলৈ তোৰ যদি ইচ্ছা আছে তই এই জন্মত পুণ্য সাধন কৰ আৰু পুণ্য সাধন কৰিলে তই কি কৰিবি দ্বিতীয়বাৰ মোৰ দৰে মাতৃৰ গৰ্ভত তই জন্ম ল'ব লাগিব আৰু জন্ম হ'লে তই কি কৰিব লাগিব তেতিয়া তই এই ৰজাৰ মৰমখিনি তই পাব লাগিব গতিকে তোৰ এই জন্মত তোৰ পুণ্য নথকাৰ কাৰণে তোৰ তই সুখখিনি লাভ কৰিব পৰা নাই এই যে আমাৰ মানুহে কয় বিধিয়ে দিলেও বিধাতাই নিদিয়ে গতিকে বিধিয়ে আৰু বিধাতাই দিবলৈ হ'লেও আপোনাৰ মোৰ পূৰ্বজন্মৰ কিঞ্চিত সৎকৰ্ম থাকিব লাগিব এই জন্ম যদি পূৰ্বজন্মৰ আপোনাৰ সৎ কিঞ্চিত কৰ্ম আপোনাৰ নাথাকে আপোনাৰ মোৰ দেউতাৰ অজস্ৰ সম্পত্তি গৰাকী হ'লেও আপুনি কিন্তু সেই সম্পত্তি গৰাকী নহ'বও পাৰে আপুনি পগলা জীৱন অতিবাহিত কৰি থাকিব লাগিব যদি আপোনাৰ কৰ্মত যদি আপুনি আউল লগাই থৈ আহে এইকাৰণে কৰ্মবোৰ আমি কৰোঁতে সদায় সাৱধান হ'ব লাগে যেনে কৰ্ম তেনে ফল বুলি কয় এইকাৰণে সৎ আচৰণ আমি ল'ব লাগে আপুনি ডেকা কালত কি কৰ্ম কৰিব তাৰ ফলৰ গৰাকী আপুনি বৃদ্ধ কালত পাব এই জন্মত কৰা কৰ্ম আপুনি 3 জন্মৰ পাছত হ'লেও পাব কিয় কৰ্মটো ভুল হোৱাৰ কাৰণে কি হৈছিল সীতাই ছোৱালী কালত কি কৰিছিলে এহাল চটক চৰাই ডালত বহি কথা পাতি আছিলে যে ৰাম নামৰ এজন যুৱক হ'ব আৰু সীতা নামৰ এজনী ছোৱালীৰ ৰাম আৰু সীতাৰ মাজত এখন বিবাহ হ'ব এই মানুহে যে কয় ৰাম নহওঁতে ৰামায়ণ লিখিলে বুলি কথাটো তেনেকুৱা ধৰণৰ ৰামায়ণ তেতিয়াই ৰাম নহওঁতে আগতে হৈছে এই কথাখিনি এহাল চটক চৰায়ে কথা পাতি আছিল
তেতিয়া সীতাই ছোৱালীকালতে এই কাহিনীটো শুনি পেলাই চৰাইহালৰ কি কৰিলে, মাইকী চৰাইজনীক ধৰি পেলাই মতা চৰাইটো এৰি দিলে। আৰু মতা চৰাইটোৱে তেতিয়া কাকতি মিনতি কৰিলে, সেয়াই মোৰ আইগৰাকী এতিয়া গৰ্ভৰ প্ৰাপ্তিৰ সময়, গতিকে এই গৰ্ভৰ প্ৰাপ্তিৰ সময়ত মোক যাতে মোৰ ভাৰ্যাগৰাকী বা মোক তুমি নিসংগতা নকৰিবা, মোৰ আইগৰাকীক মোৰ সংগলৈ তুমি এৰি দিয়া। সীতাই এই কথাটো অমান্তি হৈ চৰাই গৰ্ভৱতী চৰাইজনী নিজৰ লগতে ৰখালে। তেতিয়া নিসংগত থকা সেই চৰাইটোৱে গছৰ ডালত বহি বহি ইনৈ বিনয় কৰিবলৈ ধৰিলে আৰু এটা সময় মৃত্যুৰ সন্মুখত হ'ল। তেতিয়া ক'লে, যেনেকৈ মই এই সময়ত গৰ্ভৱতীৰ প্ৰাপ্তিৰ সময়ত মই যেনেকৈ মই পৰিবাৰৰ নিসংগতাত মই থাকি মই মৃত্যুবৰণ কৰিবলগীয়া হ'ল, সেয়াই এদিন তোমাৰো মোৰ দৰে এই জীৱন অতিবাহিত কৰিব লাগিব। তাৰ কাৰণে কি হৈছিল, 14 বছৰ বনবাস থকাৰ পিছতো সতীত্বৰ পৰিচয়ৰ কাৰণে আকৌ ৰামৰ পৰা পৃথককৈ 14 বছৰ আপোনাক সীতাক বাহিৰ কৰিব। তেতিয়াই কি জন্ম হৈছিলে, তেতিয়াই ৰাম থাকে পৃথকে, সীতা থাকে পৃথকে, গৰ্ভৱতী ধাৰণ কৰিছে। তেতিয়া লৱকুশৰ জন্ম হৈছে, কিন্তু ৰাম এফালে সীতা এফালে। কৰ্মটো এইকাৰণে শুদ্ধ কৰিব লাগে। আপুনি সমতা ৰাখি কি কৰ্ম কৰিছে এতিয়া ঠিকেই আছে, কিন্তু এটা সময় আহি আছে লোকৰ হাতলে মুখলে চাব লাগিব। গতিকে দেহটোত বল ক্ষমতা থাকোঁতেই বেছি বলিয়ান হ'ব নালাগে। এইকাৰণে এই সীতাই কৰি থকা ছোৱালীকালৰ গণ্ডগোলৰ কাৰণে পাছৰ সময়ত ভুক্তভোগী হ'ল। তাৰ পৰা কি বুজাইছে, ৰামৰ পৰা যদি আধ্যাত্মিকভাৱে আমি চাওঁ কি বুজাইছে, যে ৰাজ্যৰ শাসনৰ কাৰণে, প্ৰজাৰ ভালৰ কাৰণে নিজৰ সংসাৰ বাহিৰত থৈ পেলাই বাহিৰত চলোৱা 14 বছৰ ৰাজসিংহাসন চলোৱাৰ পিছতো কিন্তু বহুতে ৰামৰ শাসনকো ভাল পোৱা নাছিলে। গতিকে আপুনি মই কৰা প্ৰতিটো কামো ৰাইজে ভাল নাপাবও পাৰে, ওচৰ চুবুৰীয়ে আপোনাক ভাল নাপাবও পাৰে। আমাৰ লক্ষণটোৱে সেইটো। আপুনি মই কৰা ভাল গুণ ওচৰ চুবুৰীয়ে খুব সহজতে গম নাপায়, আপুনি মই কৰা বেয়া কামটো খুব সোনকালে গম পায়, কিন্তু ভাল কামটো আমাৰ ওচৰ চুবুৰীয়ে বৰ সোনকালে গম নাপায়। গতিকে আপুনি কৰা কামৰ প্ৰতি আপোনাক প্ৰাধান্য নিদিবও পাৰে, কিন্তু আপুনি হয়তো বিচাৰি ল'ব লাগিব। ঈশ্বৰৰ কৃপাত থকা আপুনি কৰ্ম আজিৰ দৰে বিচাৰি ল'ব পাৰিব। আপোনালোকে ভাবিছিলনে 6-7 বছৰ আগত বাৰু খাটোৱাল গাঁও এনেকুৱা অঞ্চলত আকৌ ভাগৱত বছৰি বছৰি হৈ থাকিব, এনেকুৱা এটা অনুষ্ঠান বুলি ভাবিছিলনে বাৰু? গতিকে এনেকুৱা অনুষ্ঠানো কৰি যাওক, এনেকুৱা অনুষ্ঠানৰ গৰাকী হৈ যাওক, আৰু কৰ্মটো সদায় গুৰুত্ব দিব। কি কৰ্ম আপুনি কৈছে কৰ্ম অনুযায়ী। এতিয়া সুনীতিয়ে কৰা কথাটো ভুল নহয়, যে তোৰ পূৰ্বজন্মত সৎ কৰ্মই নাই কাৰণে তই এতিয়া এই জন্মত কি হ'ল, বিধিয়ে দিলে কিন্তু বিধাতাই তোক নিদিলে। গতিকে তই কি কৰিব লাগিব, সাধনা কৰিব লাগিব, আৰু মোৰ দৰে মাতৃ গৰ্ভত তই জন্ম ল'ব লাগিব। ইমানখিনিলৈকে সুনীতিয়ে সুৰুচিয়ে গালি পৰালৈকে ক'লে। আৰু এতিয়া ধ্ৰুৱয়ে মাকক কি কয় এই কথাখিনি পদে বন্ধে ক'ব। হে ৰাম হে উঠিবা কচাখ যেন ৰাজাৰ ঘাট, হে আগনু পুজিলি কেন মোৰ গৰ্ভ, হৰি কোৱাৰ ধিয়াখি মোৰ পুত্ৰ হইবে, হে তেবে নিপতিৰ সিংহা খনে ৰুহিবে,
হাতু দুৱাৰ মাজে মায়াৰে এবাৰ তেবে সিংহাসনে উঠি আকৌ বিলাস এই জন্মত তোৰ ভাগ্য নভৈলে পালে ঐৰ পৰা এইবোৰ দূৰ হওঁ ভালে ভালে ৰাজ সমাজত আৰু বুলিলে বিস্তৰ হে ভাল মন্দ একো নুবুলিলে নিপব নপাইলন্ত কোমোৰে খা ততৈ উঠি বাক হে আৰু মহাদায়ী বুলি লন্ত সৰ্বদাক নকৰিলা অভিনিন্দা ৰাজাই ইহা হে কুৰুচিভ সন্তে তাতো নেদিলে তেবেকে নিশাকত বেজি কান্দিলা বিস্তৰ হে পাছেকে তোমাৰ পাকে আহিলা কুমাৰ লগৰীয়া মুখ হেন শুনিয়া হে ফুপগ্নি লাগিলে ক শুনিতি গাত দুষ্মহ দাৰুণ বাক্য হৰে কুৰুচিৰ অন্তগতে পক্ষী দেহা দহে কুনীতিৰ অশিষ্ট মজা চেদি ভেদ দহয় শৰীৰ নপান্তে নিস্তাৰ পাদ উপগণিৰ আতিশয় শোকে ধৈৰ্য ধৰিতে দীৰ্ঘস্বৰ বিস্তৰ কাম দিলা বৰ নাৰী ভুৱন প্ৰতিমা তনু সুকুমাৰী বালা হে বদন নিপুল যেন পূৰ্ণ বিপুল জংগগন্ধি পিনস্তন মধ্যহীন আকাশৰ পৰ যেন পৰিলে নুহি নলিনী তৰণীৰ বহি যায় ধাৰে হে মুকলিত কেশ পাশে ভ্ৰষ্টৰো নখম্বৰে বনুপুৰা জুই তাপ পাইলে তাত প্ৰায় হে যাই যেন পৰিলেছে তৰণাহি গাঁও হে কুৰুচিৰ বাক্যবজ সুমুৰি সুমুৰি কান্দে মহাদুনাই কুম ৰককুল ধৰি এ পক্ষী গ'লে শোক খেল মোহ বাহিৰ
ঘৰতে কৌতুকখনে চিত কৰিল থিৰ আজোৰন্তে শুনি তীৰ বাইকনাশে থিৰ হে ঘনে ঘনে নিশ্বাসতে জন্তে দুখ বুলিবে লাগিলা কুম ৰৰ মুখ চাই হে না কান্দা মোৰ দয়া দপুতাই সাৱধানে মনে বাপু ও শুনা মোৰ কথা সুৰুচিক অকুয়ান কৰা আৰু বেঠা মই মন্দ ভাগি দুখ নকৰো পৰ হে ভুঞ্জিবাক লাগে দুখ বিধিলি শীতৰ পূৰ্বতে লোকক আমি কৰিলো বহু নষ্ট কি কাৰণে ইজন মত মনে পাওঁ কষ্ট সুৰুচিক ভৈ ৰাজা দুই চকু মেলি হে ভাজা বুলি মোক নাচা হন্তে মাথা তুলি পদটো দীঘল লগাৰ কাৰণে অকণ সৰটোকে গৈছোঁ কাহিনীয়ে আমাক কৈ গৈছে আপোনালোকে গম পাইছে যে সুৰুচি সুনীতিৰ আগত শেষত গৈ কথাখিনি ক'লেগৈ যে সুনীতিৰ কথাৰ কাৰণে ধ্ৰুৱই কান্দিছে আৰু ধ্ৰুৱৰ কাষত দেখি মাকে অতি সহ্য হৈ লৈ পেলাই খুব কান্দিলে কান্দি পেলাই এটা সময়ত গৈ স্থিৰ কৰিলে যে নিজৰ সন্তানক কি জ্ঞান দিলে এগৰাকী সুজ্ঞান থকা সুনীতিৰ মাতৃয়ে নিজৰ সন্তানক এই বুলি জ্ঞান দিলে হেৰৌ গোপাই তোৰ মাহীয়ায়ে কোৱা কথাটো একেবাৰে ভুল নহয় কাৰণ কিয় জান তোৰ মোৰ পূৰ্বজন্মৰ কৰ্মৰ ভাল নথকাৰ কাৰণে এই জন্মত ৰজাৰ পুত্ৰ হৈও তই কি কৰিবলগীয়া হৈছে তই কান্দিবলগীয়া হৈছে আৰু মই ৰাজাৰ ভাৰ্যা হোৱাৰ কাৰণেও মই কৰ্মৰ ভুল থকাৰ কাৰণে মই কান্দিবলগীয়া হৈছে গতিকে শিকাৰণে দুৰ্ভৰ কৰা গৰ্ভবেলে জাতি গতিকে কৰ্মটো ভাল নথকাৰ কাৰণে তই মোৰ দৰে এগৰাকী দুৰ্ভগীয়া মাতৃৰ গৰ্ভত জন্ম ল'বলগীয়া হ'ল গতিকে তই এতিয়া কি কৰিব লাগিব যে পূৰ্বতে লোকক আমি কৰিলোঁ নষ্ট শিকাৰণে ইজন্মতে মনে পাওঁ কষ্ট গতিকে পূৰ্বজন্মত তোৰে মোৰে কৰ্মখিনি বেয়া থকাৰ কাৰণে এই জন্মত আমাক বিধিয়ে দিলে কিন্তু বিধাতাই আমাক ভোগ কৰিব নিদিলে গতিকে এইকাৰণে আমি এই জন্মতে আমি কৰ্মখিনি শুদ্ধ কৰি যাব লাগিব সুনীতিৰ জ্ঞান কেনেকুৱা আছিলে যে বেলেগৰ দুখক কেতিয়াও দুখ বুলি ঘোষণা কৰা নাছিলে এইগৰাকী হৈছে এগৰাকী সুজ্ঞান সম্পূৰ্ণ এগৰাকী মাতৃৰ আদৰ্শ কিন্তু সুৰুচিয়ে হয় কি ক'লে হয় তেতিয়া উত্তমৰ যদি এইটো অৱস্থা হ'লহেঁতেন আমাৰ বহু মাতৃয়ে কি কৰে যে তোক যদি সি মাৰিলে তয়ো তাক মাথাটো ফালি নাহিলি কিয় তে আমাৰ বাহ্যিকত এই কথাখিনি মিলাই চাব লাগিব যে মই সুৰুচি হৈ আছোঁ নে মই সুনীতি হৈ আছোঁ গতিকে আপুনি মই জীৱনটো দুখ বিভিন্ন প্ৰকাৰে আহিব
দুখক সুখলৈ ৰূপান্তৰ কৰিব লাগিব। কুন্তীয়ে যেনেকৈ কৃষ্ণ থকাৰ পিছত প্ৰতিটো মুহূৰ্ততেই আপোনাৰ দুখ আহিছিলে, তথাপিও কৃষ্ণ গুচি যোৱাৰ সময়ত এদিন কুন্তীক ক'লে, হেৰৌ পেহী, মই থকাৰ পাছতো গোটেই জীৱনটো তুমি কান্দি কান্দি পাৰ কৰিলা। গতিকে মই ভাবিছোঁ এটা সময়ত মই তোমাক অকণমান এই শেষ সময়ত অকণমান মই সুখ দি থৈ যাওঁ, আৰু তোমাক কি সুখ লাগে কোৱা? তেতিয়া কুন্তীয়ে কৈছে, হেৰৌ বোপাই, মোক সুখ নালাগে, সুখ দিলে মই তোক পিঠি দিবলৈ বেছি সময় নালাগে। গতিকে আমি কি কৰোঁ, আমি বহুত দুখতো ভগৱন্তক পাহৰোঁ আৰু বহুত সুখতো ভগৱন্তক পাহৰোঁ। কিন্তু ভগৱন্তক সুখতো লাগিব, আমাক দুখতো লাগিব। এই দুখত পাবলৈ আমি ভগৱন্তৰ কাৰণে আমি এই ভাগৱত শুনি অভ্যাসলৈ ৰূপান্তৰ কৰিব লাগে। আপোনাৰ মোৰ তেতিয়াই ইয়াৰ পৰীক্ষাটো হয়। আপুনি নিৰ্দিষ্ট এটা সীমা পাবলৈ মাজৰ সময়খিনিত কিমান দৌৰিছে তাৰ ওপৰত নিৰ্ভৰ নকৰে। আপুনি চুচৰি বাগৰি হৈ গ'লেও আপুনি কিমান সময় আগত সোমাইছে সেইটোহে নিৰ্ভৰ কৰিব। গতিকে আমি এতিয়া কিমান সময় নাম গাইছোঁ, কিমান সময় ভাগৱত গাইছোঁ, এইটো সময়ৰ ওপৰত নিৰ্ভৰ নকৰে। বা পাই মাতৃ সমস্ত আমাৰ দেহটোত 10 প্ৰকাৰৰ বায়ুৱে চৈতন্য নকৰে। প্ৰাণবায়ু, অপানবায়ু, জ্ঞানবায়ু, সমানবায়ু, নাগবায়ু, কুৰ্মবায়ু, কীৰ্কবায়ু, দেৱদত্ত বায়ু আৰু ধনঞ্জয় বায়ু। এই ধনঞ্জয় বায়ুৱে চৈতন্য কৰাৰ সময়ত আপোনাৰ মোৰ কাৰণে গাঁৱৰ ৰাইজে কাঠ বাঁহ যোগাৰ কৰি থাকে। আৰু তেতিয়া আপোনাৰ এই শক্তিটো, চিন্তন শক্তিটো আপোনাৰ ক'ত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি অন্তিম সময়ত আপোনাৰ বিষয়টো ক'ত, নে ভাবি আছে মোৰ অবিহনে মোৰ ভাৰ্যাগৰাকী কোনে চোৱা চিতা কৰিব, মোৰ ল'ৰা ছোৱালী কোনে চোৱা চিতা কৰিব। অন্তিম সময়লৈকে যদি আপোনাৰ ভাৱনা বিষয়ে থাকে কেতিয়াও ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰে। কেনেকৈ আপুনি যাব পাৰিব? যিকোনো বিপদৰ সময়ত আপোনাৰ পৰীক্ষা ভগৱন্তে লৈ থাকে, কিন্তু আমি পৰীক্ষাটোত পাছ কৰিব নোৱাৰোঁ। এতিয়া আপুনি নিজকে সুধি চাব, মই পৰীক্ষাত পাছ কৰিছোঁ নাই। এইকাৰণে ভাগৱতে তাৎপৰ্য দিছে। আজি ভাগৱত শুনিছা ঠিকেই, আজি ভকতজনক দেখিছা কৃষ্ণ বুলি কৈছা ঠিকেই, কিন্তু এটা সময় আহিব তুমি কৃষ্ণ বুলি ক'বলৈ মনত আহে নে নাহে। ভাগৱতে এইকাৰণে কৈছে তুমি নিজক নিজে পৰীক্ষা কৰি এদিন চাবা। কি বুলি কৈছে? হে ৰাম, পৰে বা পিছলে যদি বা খুদায়ে তৃষ্ণায়ে পীড়িত হুইয়া, হে নমো কৃষ্ণ বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লয়া। এতিয়া বাৰু আমি পৰীক্ষাটো কৰি চাইছোঁনে? এইকাৰণে কৈছে পঢ়োতেও আপোনাৰ কৃষ্ণ নামটো মুখলৈ আহিব লাগিব। কিন্তু আমাৰ পঢ়োতে কি ওলায়? কৃষ্ণৰ বিপৰীতে হায়ৈ পৰিলোঁ বুলি কৈ বেলেগ এটা কৃষ্ণ ওলায়। আপুনি মন কৰিব 80% মানুহৰ কৃষ্ণ নোলায়। আইগৰাকী যদি গৰম হাতা এখন হাতত লাগি গ'ল হায়ৈ কৰিলে বুলি কৃষ্ণৰ বিপৰীতে বেলেগ এটা কৃষ্ণ ওলায়। বাপ জনাই গৰু পঘাটালৈকে খাপ বুলি যদি ভাবে হায়ৈ খালে বুলি কৃষ্ণ নামটো নোলায়, বেলেগ এটা কৃষ্ণ ওলায়। বিপদত যেতিয়ালৈকে কৃষ্ণৰ নামটো নোলাব তেতিয়ালৈকে আপুনি ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰিব। এইকাৰণে অভ্যাস কৰিব লাগে, তেতিয়া যিকোনো বিপদত নামটো ওলাই যাব। এইকাৰণে কৈছে পৰে বা পিছলে যদি বা খুদায়ে
তৃষ্ণায়ে পীড়িত হুয়া যদি বা অল্পতে ভস্তে ভইলে তাৰ প্ৰাণ তথাপি তাহাৰ জানিবা নাই অকল্যাণ সেইজনৰ অকল্যাণ নাই বুলি কৈছে আমাৰ যিকোনো এটা বিপদ আহিলে আমাৰ মৃত্যু হ'ব পাৰে কিন্তু আমাৰ যিকোনো সময়ত আপুনি সেই অন্তিম সময়ত আপোনাৰ ভাৱনাটো আপোনাৰ শব্দ নাথাকিব পাৰে আমি লোকৰ হাতলৈ মুখলৈ চাব লাগিব সেইটো সময়ত গাতে কাষতে কথা কৈ থাকিলেও আপুনি একো ৰাম কৃষ্ণ ক'ব নোৱাৰিব এই কথাটোলৈ মনত পেলাই দিয়কচোন যে বিচনাত পৰি থকা মানুহজনক যেতিয়া নাতিনীয়েকে ল'ৰা ছোৱালীয়ে এটুপি পানী দি থাকিব শেষ বিদায়কণ যেতিয়া এটুপি পানীৰে বিদায় দিবলৈ ধৰিব সেই মানুহজনে আপোনাক কিবা এটা কথা কৰিব পাৰিবনে সেইজনে ক'ব নোৱাৰে কেৱল চিন্তনটো থাকিব এই চিন্তনটো কেৱল আপুনি কৃষ্ণত দিব লাগিব যে হে প্ৰভু এই সংসাৰ পৰা পাৰ কৰি নিয়া সেইকাৰণে আমাৰ মানুহে কয় খালী হাতে আহিছা খালী হাতে যাবা খালী হাতে যাবলৈ নালাগিব আপুনি এটাই লৈ যাব লাগিব নাম ধন লৈ যাব লাগিব নামটো লৈ যাব লাগিব আপুনি মুখৰে ক'ব নোৱাৰিব পাৰে আপোনাৰ কিন্তু চৈতন্য শক্তিটো লাগিব সেইকাৰণে পৰীক্ষিত ৰজা কৈছে হেৰৌ পৰীক্ষিত এই দেহৰ অভিমান হৈ থাকিলে কেতিয়াও এই সংসাৰ বৰ্তনে অন্তিম সময়ত তোমাৰ পৰীক্ষাটো ভাল নহ'ব পৰীক্ষাটো ভাল হ'বলৈ হ'লে এতিয়াৰ পৰাই তুমি ৰজাৰ অভিমানেৰে ভাগৱত শুনা তেতিয়া উপলব্ধি কৰিব পাৰিবা কি বুলি ক'লে নাৰায়ণ নামে সেহে স্মৰণ মংগল এই মানে জীৱনৰো জন্মৰ ফল হে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰো মহিমা কহি কোনোবা গতিকে এই পৰীক্ষিত যে ভগৱানৰ নামটোত ইমানেই শক্তি আছে যে অন্তিম সময়ত যিজনে এই ৰাম নামটো লৈ সংসাৰ পাৰ হৈ যাব সেইজনৰ পুণ্যৰ কথা মই কৈ আৰু শেষ কৰিব নোৱাৰোঁ এইকাৰণে কৈছে এই নামৰ মহিমাটো কোনে জানে এদিন অৰ্জুনে প্ৰশ্ন কৰিলে তোমাৰ নামৰ মহিমাটোত কি ইমান শক্তি আছে তেতিয়া কৃষ্ণই কৈছে ইটো নামৰ মহিমা আছে যত যত নোৱাৰো কহিবে সখী মই স্বৰূপত এতিয়া মোৰ নামৰ মহিমাটো কি আছে মই নিজেই নাজানো এই কথাটো কোনে জানে ভকতেকে জানে মোৰ নামৰ মহিমা গতিকে এই কথাটো মোৰ নামৰ মহিমা কেৱল ভকতে জানে এতিয়া ভকতে নামৰ মহিমা জানে যদি আমি প্ৰথমতে কাক ভাল পাই ল'ব লাগিব ভকত নামৰ জাতিটোক ভাল পাই ল'ব লাগিব এই কৰুবৰ কথাখিনিৰে আমাক উদাহৰণখিনি দিছে আৰু ইয়াৰ পৰা আমাক শিক্ষা দিছে যে এগৰাকী আই সৰুচিও হ'ব পাৰে সুনীতিও হ'ব পাৰে এতিয়া আপুনি সুৰুচি হৈছে নে সুনীতি হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব যদি সুনীতি হয় সন্তান ধুৰ্বই হ'ব এইকাৰণে আমাৰ মাতৃগৰ্ভত সন্তান জন্ম দিয়াৰ পৰা যিখিনি নৈতিক শিক্ষা দিছে এইখিনি ভাগৱতৰ আধাৰত যদি আপোনালোকে সংসাৰ বৰ্তনি পাৰ হয় সংসাৰত কেতিয়াও গণ্ডগোল লাগিব নোৱাৰে গতিকে ইয়াতে ক'লে পূৰ্বতে লোকক আমি কৰিলোঁ নষ্ট সেইকাৰণে ইজন্মতে মনে পাওঁ কষ্ট গতিকে হে মোৰ ল'ৰা গতিকে তোৰ মোৰ পূৰ্বজন্মৰ সৎকৰ্মটো ভাল নথকাৰ কাৰণে এই জন্মত আমি বহুত কষ্টৰ উপভোগ কৰিবলগীয়া হৈছে
গতিকে সেইগৰাকী আই সুনীতি হ'বলৈ আমাৰ প্ৰতিটো খোজে খোজে ভাগৱত দৰ্শন আমি মানিব লাগিব। কৃষ্ণৰ ওচৰলৈ সকলো গোপী যাওঁতে কৃষ্ণই উভতাই পঠিয়াই দিলে, হে মোৰ আইসকল, তোমালোকে ল'ৰা ছোৱালী প্ৰতি শুশ্ৰূষা এৰি মোৰ ওচৰলৈ তোমালোক আহিব নালাগে। মই তোমালোকৰ প্ৰতিটো সময়তে মই আছোঁ আৰু মোক সদায় পাবা, কিন্তু তোমালোকে সেইমতে তোমালোকে নিত্য নৈমিত্তিক কৰ্মখিনি কৰিব লাগিব।